নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে মোৰ যিখিনি কাণ্ড কাৰখানা দেখা পাই আছে সেইখিনি অলপ পিছতে আপোনালোকে গম পাব আৰু মই আপোনালোকক বুজাই কৈ দি আছোঁ ভালদৰে। তো আপোনালোকে হয়তো মোৰ মাতটো শুনা পায়ে গম পাইছে যে মই অলপ শাৰীৰিকভাৱে অসুস্থ হৈ আছোঁ। ইপিনে যিহেতু মোৰ এক্সামো চলি আছে BA 5th চেমৰ। তো কিনো কৰিম, মানে দিনত ভালে যায়, ৰাতি হ'লে একদম পূৰা কঁপি কঁপি জ্বৰ উঠে। তো বৰ্তমান এনেকুৱাই চলি আছে মোৰ লগত। কি ক'ম আৰু, ঔষধ পাতি খাই আছোঁ তথাপিও ভাল হোৱা নাই। তো এতিয়া বাৰু অলপ মানে আৰাম হৈছে, ভাল পাইছোঁ। তো চাওঁ, মানে যদি বেছি হয় মানে কিবা এটা ব্যৱস্থা ল'ব লাগিব আৰু। সেইকাৰণে মানে এইকেইদিন ভিডিঅ' অহা নাই। আপোনালোকে হয়তো বহুতে ৱেইট কৰি আছে যে দাদাৰ ভিডিঅ' কেতিয়া পাম ভিডিঅ' কিয় আপলোড কৰা নাই এইকেইদিন ধৰি। তো মই ক'লোৱে আপোনালোকক যে মই অলপ শাৰীৰিকভাৱে অসুস্থ হৈ আছোঁ, সেইকাৰণে মানে ভিডিঅ' চিডিঅ' অহা নাই। তো আপোনালোকে বৰ্তমান যিখিনি দেখা পাই আছে মই আপোনালোকক এতিয়া ভালদৰে বুজাই কৈ দি আছোঁ কি কৰি আছোঁ একচুৱেলি। তো আপোনালোকে প্ৰথমতে দেখা পালে মই এটা পেকেটটো মানে খুলি তাৰপিছত এই পেকেটত যি বস্তুটো আছিল সেইটো মই এই পানীত ঢালি দিছোঁ। একচুৱেলি পেকেটত আছে আপোনাৰ পটাছিয়াম। আপোনালোকে যিকোনো ভেটেনাৰী ডক্টৰত যাই পিনি ক'লেই হ'ল যে পটাছিয়াম দিয়ক, স্প্ৰে কৰা যিটো মানে বীজাণুমুক্ত কৰা যিটো মানে আপোনাৰ পটাছিয়াম সেইটো দিয়ক। তো দি দিব। তো সেই পটাছিয়ামটো আপোনাৰ এই পানীত ঢালি দিব পৰিমাণ হিচাপত। আপোনাৰ যিখিনি লাগে সেইখিনি মানে লৈ পিনে অলপ দিলে হৈ যায় একচুৱেলি। তো মই মানে এটা পেকেটৰ মানে 4 ভাগৰ এভাগ মানে এই পানীত ঢালি দিছোঁ। দিয়াৰ পিছত মানে এই কণীখিনি মানে ধুই তাৰপিছত মানে শুকাব দি আছোঁ। তো আপোনালোকে দেখাই পাইছে যিখিনি কণী বেয়া থাকে সেইখিনি পানীৰ ওপৰত উপঙি থাকে আৰু যিখিনি আপোনাৰ ভাল থাকে সেইখিনি কণী পানীৰ তলতে ডুব যায়। তো আপোনালোকে এনেকুৱা ধৰণে মানে কণীখিনি চেক কৰিব পাৰে, বা ধৰি লওক যিখিনি কণী বেয়া থাকে সেইখিনি এনেকুৱাকৈ গম পাই যাব, পানীৰ ওপৰত উপঙি থাকিব। আৰু আপোনালোকে এনেকুৱাকৈ পটাছৰ পানীৰে ধুই দিলে কণীখিনি আপোনাৰ মানে বীজাণু নাথাকে আৰু এই কণীত। তো এইখিনি কণী বেয়া ওলাইছে, মানে মোটামুটি প্ৰায় 100-150 নিচিনা কণী বেয়া ওলাইছে আৰু 400-6টা নিচিনা কোয়েল বাৰ্ডৰ কণী ভাল ওলাইছে। আৰু এইখিনি যে কণী দেখা পাই আছে এইখিনি আমাৰ ঘৰতে পাৰা যিখিনি লোকেল কুকুৰ আছে তাৰে কণী মই ইয়াতে লৈ আহিছোঁ। আৰু এতিয়া যিহেতু ফাৰ্ম দুটা হৈ গৈছে, মানে দুখন ফাৰ্ম হৈ গৈছে। মেইন যিখন ফাৰ্ম সেইটোতো আপোনালোকে দেখাই পাইছে, মই ভিডিঅ'ত দেখায়ে থাকোঁ। আৰু বৰ্তমান য'ত মই উপস্থিত আছোঁ এইটো হ'ল আপোনাৰ টাংনি চাৰিআলি। মোৰ ৰিলেটিভে হয়, মানে ভাবি হয়, তাৰ ঘৰতে মানে মেচিন যিহেতু বহুৱাইছোঁ। আৰু মানে মোটামুটি আপোনাৰ যিখিনি পোৱালি ছোৱালী থাকে সেইখিনিও আধা আধি ইয়াতে ব্ৰডিং কৰা হৈ আছে, আপোনালোকক দেখাই আছোঁ। তো প্ৰথমত দেখা পালে সৰু ইনকিউবেটাৰটো, এতিয়া আপোনালোকে দেখা পাইছে যে ডাঙৰ ইনকিউবেটাৰ মেচিনটো। আপোনালোকক বহুত দিন ধৰিয়ে মানে ৱেইট কৰাই ৰাখিছোঁ যে আপোনালোকে জানুৱাৰীত দেখা পাব। বহুত কিবাকিবি কৰি আছোঁ, মানে এইটো দেখাই পাইছে জানুৱাৰী আগতে মই আপোনালোকক দেখাই দিলোঁ যে ডাঙৰ এটা মেচিন লৈ আহিলোঁ। মানে ইয়াতে প্ৰায় 3,000-3,500 মানে আপোনাৰ কোয়েল বাৰ্ডৰ কণী ধৰিব। তো মোৰ চিনাকিয়ে হয়, মানে আমি একে লাইনতে কাম কৰোঁ, মানে পল্ট্ৰি ছেক্টৰতে। তাকে মই এই মেচিনটো বনাব দিছিলোঁ, ধুনীয়াকৈ বনাই দিছে। এতিয়া ৰিজাল্টটো চাব বাকী আছে, কণী ভৰোৱাৰ পিছতহে ভালদৰে চাব পাৰিম ৰিজাল্ট কেনেকুৱা আহে। আৰু বৰ্তমান যিখিনি পোৱালি দেখা পাই আছে ইয়াতে আপোনাৰ BB 300 আৰু RR পোৱালি আছে। তো অৰুণাচলৰ পৰা দাদা এজনে যিহেতু মোটামুটি আজি 10 দিন আগতে মানে বুক কৰি ৰাখিছিলে, 1500 টকা এডভান্স দিছিলে। এডভান্স দি তাৰপিছত বুকিং কৰিছিলে যে দাদা মোক 1 মাহ ৰাখি তাৰপিছত এই পোৱালিখিনি দিব। তো সেইকাৰণে এই পোৱালিখিনি 1 মাহ ৰাখি তাৰপিছত দাদাজনক দিব লাগিব। দাদাজন নিজে আহি লৈ যাব, মানে অৰুণাচলৰ পৰা আহি। তো সেইকাৰণে ব্ৰডিং কৰা হৈ আছে। তো দেখালেও আপোনালোকক ডাঙৰ মেচিনটো, এতিয়া আহোঁ সৰু মেচিনত। ইয়াতে মানে কণীখিনি ভৰাই দিম, যিহেতু কণীও কম আছে। মোটামুটি কোয়েল বাৰ্ডৰ কণী 406টা আৰু লোকেল কুকুৰা কণী আপোনাৰ 52টা। তো এই কণীখিনি আৰামত বহাই দিওঁ এতিয়া মেচিনত। তো আপোনালোকে ৱেইট কৰক, মোটামুটি 16 দিন পিছতে যিহেতু কোয়েল বাৰ্ডৰ পোৱালিখিনি ওলাব আৰু লোকেল কুকুৰা কণীটো আপোনাৰ 21 দিন পিছতহে ওলায়। তো আপোনালোকে বুক কৰি থৈ দিব পাৰে কোয়েল বাৰ্ডৰ পোৱালি যদি আপোনালোকৰ কাৰোবাৰ লাগে। তো এতিয়াও মানে ব্ৰডিং পোৱালি দিয়া হৈ আছে, 10 দিনীয়া পোৱালি, কোয়েল বাৰ্ডৰ পোৱালি। যদি আপোনালোকৰ লাগে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। 100ৰ তলত দিয়া নহয়, 100ৰ তলত ওপৰত ল'ব লাগিব আপোনালোকৰ। 100ৰ তলত দিয়া নহয় ব্ৰডিং পোৱালি, ঠিক আছে। তো এই কণীখিনি মোটামুটি আপোনাৰ কেইদিনমান পিছতে মানে এই মেচিনৰ পৰা ওলাব। আৰু এইটো সৰু মেচিন, এনেকুৱা ধৰণৰ মেচিনো আপোনালোকে জানুৱাৰীৰ পৰা পাই যাব। জানুৱাৰীৰ পৰা মই দি থাকিম আপোনালোকক। ছিংগল থাৰ্মকল থকা, ডাবল থাৰ্মকল থকা গোটেইখিনি আপোনালোকে পাই যাব।
আৰু বহুত কিবা কিবিয়ে পাব মানে জানুৱাৰীৰ পৰা। এতিয়ালৈকে মই যিহেতু ভালদৰে সুস্থই হোৱা নাই, ভালদৰে সুস্থ হৈ লওঁ, ইপিনে মোৰ এক্সামো শেষ হৈ লওক, তাৰপিছত ধুনীয়াকৈ মানে ভিডিঅ' আহি থাকিব ৰেগুলাৰ ভিডিঅ' আপোনালোকে চাই থাকিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে, তো যিয়ে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। কণীখিনিও বহোৱা হ'ল, আপোনালোকে দেখাই পাইছে। আৰু এই ফাৰ্মখন আছে টাংনি চাৰিআলি, যদি কোনোবাই আহি ইয়াৰ পৰা পোৱালি লৈ যাব বিচাৰে ল'ব পাৰিব। তো যিয়ে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ভালে থাকিব, ধন্যবাদ। জয় আই অসম।